নমস্কাৰ সকলোকে আজি আমি ডেট অফ বাৰ্থৰ ওপৰত অকণমান কথা পাতোঁ নিউমাৰলজি যিটো বিভাগ নিউমাৰলজি যিটো সায়েন্স বেকড নিউমাৰলজি সায়েন্স হয় যেনেকৈ এষ্ট্ৰলজি সায়েন্স হয় নিউমাৰলজি সায়েন্স হয় ডিটেইল ষ্টাডি কৰিছে হাজাৰ হাজাৰ বছৰ ধৰি এষ্ট্ৰলজিটো আপোনালোকে জানেই আমাৰ ভাৰতবৰ্ষত কিমান পুৰণা ঋষিমুনি জামানাৰ পৰা আপোনাৰ যিটো জিৰ' আৱিষ্কাৰ কৰিছিলে আৰ্যভট্ট তাৰ ওপৰৰ পৰা বেছি দিনটো হোৱা নাই গেলিলিও তাৰপিছত আপোনাৰ নিউটনে সূৰ্যৰ কথা ক'বলৈ বা মধ্যাকৰ্ষণ কথা ক'বলৈ ল অফ গ্ৰেভিটিৰ কথা ক'বলৈ তেওঁলোকেতো এতিয়া খুব কেইদিনমান আগৰ কিন্তু তাৰ আগতে আমাৰ জ্যোতিষশাস্ত্ৰ যিটো এষ্ট্ৰলজি ছায়েন্স ঋষিমুনিয়ে আগতে ইয়াতে বহি কৈ দিব পাৰে কোন গ্ৰহ ক'ত আছে কিমান সময়ত চন্দ্ৰগ্ৰহণ হ'ব কিমান সময়ত সূৰ্যগ্ৰহণ হ'ব কেনেকৈ হয় কেলকুলেশ্যন ইটছ এ ছায়েন্স ইউগিক মেথমেটিক্স আছে চ' নিউমাৰলজি আজি সকলোতো কৈছোঁৱেই মোৰ প্ৰিভিয়াছ ভিডিঅ'ত নিউমাৰলজি আপুনি জন্ম হোৱাৰ লগে লগে পৃথিৱীত আপুনি নাম্বাৰছ অফ ৱৰ্ল্ডত আহি গ'ল আপুনি জানে 9টা গ্ৰহ আছে আপুনি ডিনাই কৰিব নোৱাৰে সূৰ্য গ্ৰহ আছে চন্দ্ৰ আছে ৰাহু কেতু পৃথিৱীত ওপৰত ৰিভলিউশ্যন আছে শনি গ্ৰহ আছে নেপচুন আছে আপোনাৰ মংগল গ্ৰহ আছে আপুনি ডিনাই কৰিব নোৱাৰে জন্ম হোৱাৰ লগে লগে আপোনাৰ ডেট অফ বাৰ্থটো পাই গ'ল কোনদিনা জন্ম হৈছে লগে লগে আপোনাৰ গ্ৰহ নাম্বাৰ আপোনাক এছাইন কৰি দিয়া হ'ল এক তাৰিখে জন্ম হৈছে আপুনি সূৰ্য গ্ৰহ আপোনাৰ পৃথিৱীত থকালৈকে সূৰ্য গ্ৰহে আপোনাৰ লগত লগ্ন হৈ থাকিব সেইটো হিচাপত আপুনি নিজক এলাইন কৰিব লাগিব 2 তাৰিখে জন্ম হৈছে চন্দ্ৰ গ্ৰহ আপোনাক এছাইন কৰিব আপোনাক আপুনি মানুহজন ইমোশ্যনেল হ'ব অকণমান ইমোশ্যন হোৱাৰ লগে লগে আপোনাৰ তাৰ লগত আপুনি লিংক কৰিব লাগিব আপুনি পানী তত্ত্ব ৱাটাৰ এলিমেণ্ট আপোনাৰ লগত 3 তাৰিখে আপুনি জন্ম হৈছে আপোনাৰ গ্ৰহ লগ্ন হ'ল দেৱগুৰু বৃহস্পতি আপুনি হ'ল জ্ঞানৰ লগত জড়িত এডুকেশ্যন লাইনৰ লগত জড়িত তাৰ লগত অকল অহাৰ লগে লগে মানুহজনে যে সেইখিনি কাম কৰিব তেনেকুৱা নহয় আপুনি জন্ম হোৱাৰ লগে লগে যদি সেইটো আপোনাক বনাই দিব গোটেই লিষ্টখন বাৰ্থ চাৰ্টিফিকেটখন আপোনাক বনাই দিব যে ইমান বয়স হ'ব ইমান হ'ব ইমান হ'ব ইমান হ'ব পঢ়া শুনা এইবিলাক কৰিব আপোনাৰ কেৰিয়াৰ ইমান হ'ব বিয়া ইমান তাৰিখত ল'ৰা ছোৱালী চিলড্ৰেন ইমান তাৰিখত এজত আপোনাৰ আপুনি পৃথিৱীৰ পৰা উভতি যোৱালৈকে মৰালৈকে লিখি দিয়ে তেওঁলোকে তো তাৰ কথাটো হ'ল নিউমাৰলজি যে ছায়েন্স বেক বাই আপোনাৰ ছায়েন্সে হয় ষ্টাডি হৈছে যথেষ্ট নিউমাৰলজি জন্ম হোৱাৰ লগে লগে আপোনাৰ নামটো নামকৰণটো কৰেতো মানুহ নামকৰণ সংস্কাৰটো আমাৰ পাতি চব জেগাতে পাতে নাম কি ৰাখিলে বুলি সুধে কোনদিনা জন্ম হৈছে বুলি সুধিব নামটো তাৰিখটো কি বুলি সুধিব প্ৰথমতে তাৰপৰা সময়টো সুধিব তাৰপৰা আপোনাৰ নাম ৰাখিব নাম ৰখাৰ লগে লগে আপুনি জানেই আজিকালি মই আজি টপিকটো এইটোৱে হ'ল নেম নিউমাৰলজি জন্ম হোৱাৰ আমাকতো নাম ৰাখি দিলে আগতে এনেকৈ এটা শব্দ দি দিয়ে তাৰপৰা ৰাখিব লাগে আমুকটো নাম যে ক আখৰৰ প আখৰ PABCD পৰা যিটো আপোনাৰ এলফাবেটটো ক'ৰ পৰা আহে আপোনাৰ যেতিয়া ৰাশিটো লগ্ন হ'ব ইয়ৰ জডিক বা আপোনাৰ যদি কয় আপোনাৰ জডিক চায়েন্স ৰাশিফল তাৰ লগত আপোনাৰ নামটো দিয়া হয় এতিয়া নামটো হ'ল আপোনাৰ এলাইন হ'লে যদি ছাপোৰ্ট কৰিবনি কিছুমান আগৰ দিনৰ মানুহবিলাকৰ নাম চাবচোন কেনেকুৱা অদ্ভুত নাম থয় কিছুমানটো ৰিলিজনৰ লগতো নাম ৰাখে সেইটো ছাপোৰ্ট হয় কিন্তু আজিকালি নামৰ লগত কি হয় আপোনাৰ নিউমাৰলজি টপিকটো হ'ল এনেকুৱা আপোনালোকে চাগে শুনিছে ফিল্ম ষ্টাৰবিলাকে নিজৰ নামটো সলাই লয় ঋতিক ৰোশনে নিজৰ এটা লেটাৰ চেঞ্জ কৰিছে আয়ুষ্মান খুৰানাই চেঞ্জ কৰিছে পৰিণীতি চোপ্ৰাই চেঞ্জ কৰিছে তেনেকুৱা চ' বিভিন্ন নেম নিউমাৰলজিটোৱে কিয় চেঞ্জ কৰে কিছুমানে দোকানৰ আগত নিজৰ নাম ৰখাৰ আগতে দোকানৰ নাম কি ৰাখিব অৰ্গেনাইজেশ্যনৰ নাম কি ৰাখিব বিজনেছ ছেটআপ কৰিব লৈছে কি নাম ৰাখিব সেইটো নামটো চোৱাই লয় কিহৰ লগত চোৱাই লিংকটো আপোনালোকে থুলমূলকৈ কৈছোঁ আপোনাৰ যাতে ডেট অফ বাৰ্থটো আছে নিজৰ সেই আপোনাৰ ডেট অফ বাৰ্থৰ লগত সেই পাৰ্টিকুলাৰ নেমটো মিলিব নাই সেইটো দুইফালে কেলকুলেশ্যন কৰা হয় চাইণ্টিফিকেলি সেইটো আপোনাৰ লগত এলাইন কৰি দিয়া হয় আৰু সূৰ্য গ্ৰহ হ'ল 1 নম্বৰৰ লগত কেইজন মানুহ ছাপোৰ্ট কৰিব যদি নামৰ যদি টোটেলটো যদি আপোনাৰ অলপ বেলেগ টাইপৰ হৈ যায় শনি বা ৰাহু গ্ৰহৰ লগত এলাইন হৈ যায় তেনেহ'লে আপোনাৰ সূৰ্য আৰু ৰাহু আৰু শনি নিমিলে চ' আপোনাৰ সেই নামটো টাচ নকৰিব আপোনাৰ বিজনেছত এফেক্ট কৰিব তেনেকৈ আমাৰ জন্ম হোৱাৰ লগে লগে আমাৰ যোনটো নাম ৰাখিব শব্দ এটা দিব সেই নামৰো আজিকালি স্পেলিং নামৰ এনাৰ্জি চেক কৰিব পাৰি এনাৰ্জি ইন দ্য চেন্স ধৰক নামটো যেনেকৈ ক'লোঁ মই অলপ আগতে ঋতিক ৰোশনৰ নামটো সলাইছিলে তেনেকৈ অজয় দেৱগনে নিজৰ নাম সলাইছে কিয় সলাইছে সেই পাৰ্টিকুলাৰ যেতিয়া আপোনাৰ ডেট অফ বাৰ্থটো আমি এনালাইচিছ কৰোঁ নিউমাৰলজি ছায়েন্স মতে চ' তেতিয়া আপোনাৰ সেই পাৰ্টিকুলাৰ যিকেইটা মিচিং নাম্বাৰ থাকে আপোনাৰ ডেট অফ বাৰ্থত সেই মিচিং নাম্বাৰটোৰ লগত আমি এলাইন কৰি শব্দকেইটা
যোগ কৰি দিব পাৰে যাতে আপোনাৰ নেমত যিটো পাৱাৰ থাকে নাম আপুনি কাৰোবাক মোবাইলত কাৰোবাৰ নামটো কেনেকৈ ছেভ কৰে নাম মানুহৰ নাম্বাৰটো প্ৰথমে ডাইল কৰিব নাম লৈ ছেভ কৰে নামত দম থাকে পাৱাৰ থাকে না নৰেন্দ্ৰ মোদী বুলি ক'লোঁ কোন হয় দম আছেনে প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি ক'লোঁ ছাৰ কোন হয় মুখ্যমন্ত্ৰী নামত দম আছেনে বাগেশ্বৰ দাম চৰকাৰ কোন হয় সদগুৰু কোন হয় এই কামৰ লগতে নামৰ এনাৰ্জি যিটো আপোনাৰ নাম শচীন তেণ্ডুলকাৰ কথাই ক'লোঁ সোমাই গৈছে আমাৰ যে নামত সেইটো ভগৱানৰ নাম লোক আপোনাৰ নিজৰ ৰিলিজন হিচাপে নাম লোৱাৰ লগে লগে নামত এনাৰ্জি থাকে সেই নামত এতিয়া পাৰ্টিকুলাৰ মানুহৰ লাইফত কেনেকৈ এফেক্ট কৰে সকলো প্ৰত্যেকটো নামৰ শব্দৰ এটা এনাৰ্জি থাকে ৱৰ্ডৰ যেনেকৈ 26 লেটাৰ্ছ থাকে পাৰ্টিকুলাৰ এভৰি ৱৰ্ড হেজ এ পাৰ্টিকুলাৰ এনাৰ্জি সেই এনাৰ্জিটো ইটছ ডিপেণ্ড অন ইয়ৰ ডেট অফ বাৰ্থ ইফ এলাইন ইট ইজ এলাইন যদি এলাইন কৰা হয় ইউ টু চেক ইয়ৰ নেম এনাৰ্জি যদি নামটো ভুল হৈ থাকে কিবা কাৰণ যদি পাৱাৰ নাপায় আজিকালি আপোনালোকে চাবচোন মন কৰিবচোন বহুতে নামৰ মাজত এ লগাই দিয়ে কে লগাই দিয়ে পি লগাই দিয়ে আগতে কুমাৰ লিখা কুমাৰটো কে লিখে দিব ঠিক আছে আজিকালি লগাই কিয় লগায় বিকজ অফ দ্য নিউমাৰলজি চায়েন্স কাৰণ আজিকালি ইউটিউব ফেচবুক ছ'চিয়েল মিডিয়া ষ্ট্ৰং হৈছে মানুহে চাবলৈও পায় লগতে নিউমাৰলজি চায়েন্সখন বহল হৈছে চ' তেওঁলোকে পৃথিৱীখনত তেওঁলোকে নিজৰ নামটো এলাইন কৰি লয় মই আগৰ ভিডিঅ'ত কৈছোঁৱেই নামটো এলাইন কৰে ডেট অফ বাৰ্থটো এলাইন কৰে বেংক নাম্বাৰ এলাইন কৰে গাড়ী নাম্বাৰ এলাইন কৰে কিয় ক'ৰ লগত কৰে আপোনাৰ নিজৰ পাৰ্টিকুলাৰ জন্ম ডেট অফ বাৰ্থ যোনদিন আমি পৃথিৱীত জন্ম হৈছে অহাৰ লগে লগে আপোনাৰ লগত যিকেইটা গ্ৰহ আছে গ্ৰহৰ অট'মেটিকেলি আপুনি যিমান নিবিচাৰিলেও গ্ৰহৰ সেই পাৰ্টিকুলাৰ এফেক্ট আহিব আৰু যেতিয়া প্ৰত্যেকটা ৱৰ্ডৰ এফেক্ট থাকে তেতিয়া সেইকেইটা কেলকুলেশ্যন কৰা হয় আপোনাৰ নামটো এলাইন কৰি দিয়া হয় নেম নিউমাৰলজি মতে আজিৰ যুগত যিটো এভেইলেবল আছে ছায়েন্সৰ যুগ চ' নিজৰ নামটো এলাইন কৰি দিয়াটো সঠিকভাৱে চ' আপুনি পাৱাৰ থাকিব দম থাকিব আপোনাৰ ফুল পাৱাৰত নামটো যাব আপোনাৰ চ' নিজৰ নামটো এলাইন কৰি দিয়া খুবেই প্ৰয়োজনীয় যেতিয়া ল'ৰা ছোৱালী আজিকালি চাবচোন নামবিলাক কেনেকৈ বেলেগ ষ্টাইলত নাম ৰাখে ক'ৰ পৰা চাই তেওঁলোকে চাই মেলি ধুনীয়াকৈ এলাইন কৰি ৰাখে যিটোৱে তেওঁলোকৰ আগৰ দিনত নিচিনাকৈ ৰাম যদু হদু মধুকে বা টম জেক দেৰি এনেকৈ নাৰাখে আজিকালি স্পেচিফিলি ৰাখে আৰু মানুহবিলাক এডভান্স হৈছে ল'ৰা ছোৱালী এডভান্স হৈছে ইউটিউবৰ জামানা হয় টেকন'লজি জামানা হয় তো টেকন'লজি হ'লেও তেওঁলোকে নিউমাৰলজি ইউজ কৰে এষ্ট্ৰলজি ইউজ কৰে উইথকৈ নামটো পাৰফেক্টলি দিয়ে যাতে আপোনাৰ নামটো থাকি যাব জীৱনত তো এছাইন কৰে ইটছ এ ভেৰি ইম্পৰ্টেণ্ট টু চেক ইয়ৰ নেম এনাৰ্জি ইট এফেক্ট ইউ এই গ্ৰহকেইটা আপোনাৰ চক 9টা গ্ৰহ থাকে মানুহ যেতিয়া জন্ম হয় আপোনাৰ গোটেইকেইটা গ্ৰহৰ এনাৰ্জিটো আপোনাক কিছুমান মিচিং থাকিব কিছুমান নামৰ যদি আপুনি মানুহৰ আমাক কি হ'লে আমাকতো গুৰু লাগে ধৰক গুৰু মানে ইন দ্য চেন্স টিচাৰ মানে হ'ল দেৱগুৰু বৃহস্পতি আপুনি শিক্ষা ল'বলৈ কাৰ ওচৰত যাব স্কুলত আমি টিচাৰ থাকে কলেজত টিচাৰ থাকে লাইফত আপোনাৰ পাৰ্চনেল লাইফত আপোনাৰ গুৰু হিচাপে থাকিব কিছুমান যেতিয়া আপোনাক গাইড কৰিব সেই গাইডটো ৰিপ্ৰেজেণ্ট কৰে নাম্বাৰ 3 আপোনাৰ ডেট অফ বাৰ্থ যদি 3টো যদি মিচিং আছে আৰু সেই টাৰ্গেট যদি আছেও সেইটো কেনেকৈ এলাইন কৰিব 3 নাম্বাৰটো চ' সেইখিনি আমি চাইণ্টিফিকেলি চাইটো যাতে আপুনি এই পৃথিৱীত থকালৈকে সেই গুৰুৰ আশীৰ্বাদ পাই থাকে আপোনালোকে চাগে এষ্ট্ৰলজিৰ ওচৰত যায় বা এষ্ট্ৰলজাৰ ওচৰত বা আপুনি যদি চেক কৰে তেতিয়া দেখিব তেওঁলোকে ক'ব কেতিয়াবা যে আপোনাৰ গুৰু বেয়া আমুকটো কৰিব ভগৱান বিষ্ণু পূজা কৰিব বা কাৰোবাক খোৱাব গুৰু বেয়া কিয় কয় সেই গুৰু বেয়া এদিনৰ কাৰণে হোৱা নাই গ্ৰহবিলাক চেঞ্জ হৈ থাকে প্লেনেটাৰী পজিশ্যন চেঞ্জ হৈ থাকে বাট আমি বহুত টিপছ আছে বহুতো ৰেমেডি আছে বহুতো উপায় আছে যিটো আমি নিজৰ গুৰু এক্টিভ কৰি ৰাখিব পাৰোঁ যি আমাক সদায় ছাপোৰ্ট কৰি থাকিব আপোনালোকক গাইডেন্স কৰিবৰ কাৰণে নিউমাৰলজি পঢ়িছোঁ শিকিছোঁ এতিয়া মই এজন ষ্টুডেণ্ট হৈ পিনে নিউমাৰলজি কোৰ্চ কৰি শিকি এতিয়া গাইডেন্স কৰিব পৰা হৈছোঁ চ' নিজৰ নামটো চেঞ্জ কৰক নামৰ এনাৰ্জি চেঞ্জ কৰক আপোনাৰ যদি মিচিং নাম্বাৰ আছে নামত চেক কৰক এলাইন কৰি লওক টেকন'লজি জামানা চব পাৰে এভৰিথিং উইল বি পাৰফেক্ট চ' নিজৰ নাম চেক কৰক এনাৰ্জি মোবাইল নাম্বাৰ এনাৰ্জি চেক কৰক আই এম হিয়াৰ কাম বেক টু মি নাম্বাৰ এভেইলেবল আই উইল গাইড ইউ এলাইন কৰক জীৱনত এলাইনমেণ্ট বহুত দৰকাৰ যেনেকৈ গাড়ীখনৰ চকাকেইটা এলাইন কৰিব লাগিব বাইকৰ এলাইন কৰিব লাগিব আপোনাৰ বডিটো ঠিক ৰাখিব লাগিব হাতখন নাকাকে খোজকাঢ়িব নাকাহে ঠিক ৰাখিব লাগিব বডি ফিট থাকিব লাগিব ডেটছ ছেম ৱে থেংক ইউ কাম বেক টু মি আই উইল গিভ ইউ গাইডেন্স ফৰ ইউ নেম এজ ৱেল এজ মোবাইল নিউমাৰলজি থেংক ইউ ভেৰি মাছ